সকলোকে আমি নমস্কাৰ জনাইছোঁ। মই ক্ষীৰোদ নিয়োগ আভা নাৰ্চাৰী ঢকুৱাখানাৰ আপোনালোকক আজি আমি নিজেই কৰা আম্ৰপলি আম দেখুৱাব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ কেইবাজোপাও আম্ৰপলি আম লাগি আছে। তাৰে এইজোপা আপোনালোকে দেখিছে। এইবাৰ অলপ গুটি কম হৈছে, তথাপিও ইয়াৰ আগৰ কেইবছৰ আমি গুটি যথেষ্ট পাইছিলোঁ, ফল যথেষ্ট পাইছিলোঁ। 3 বছৰ ধৰি আমি এজোপা আমৰ গুটি খাই আছোঁ। ইয়াৰ গছডাল এইডাল আপোনালোকে দেখিছে, গছডাল এইডাল অলপ বঞ্চন হৈছে, চফা কৰি দিছোঁ। এইডাল গছ এইবাৰ অলপ যত্ন কৰা কম হ'ল, একো আমি হেৰি দিব নাপালোঁ, ছাগলী লাদ বা এনেকুৱা সাৰ একো বিশেষ দিব নাপালোঁ। নোপোৱাৰ কাৰণে হয়তো অলপ গুটি কমিছে, তথাপিও এতিয়াও আছে, যথেষ্ট সংখ্যক গুটি আছিলে। বতাহে অলপ অনিষ্ট কৰিলে। পৰৱৰ্তী আৰু বাকী কেইজোপা গছো আপোনালোকক দেখাবলৈ মই যত্ন কৰিম। এজোপা অন্য এজোপা দেখাইছিলোঁ, এইবাৰ বেলেগ এজোপা দেখাইছোঁ। আমাৰ নিজৰ নাৰ্চাৰীত লাগি আছে এজোপা আম্ৰপলি আম। বৰ্তমান অসমৰ বিভিন্ন ঠাইত বিভিন্নজন খেতিয়কে এইটো আমৰ পুলি লগাইছে বা আমৰ খেতি আৰম্ভ কৰিছে। গতিকে এটা সৰি গ'ল নেকি? নাই সৰা। গতিকে আপোনালোকেও মই দেখুৱাবলৈ যত্নহে কৰিছোঁ। আমি নিজেই কৰা আমৰ এইবিলাক ফল দেখিছে, আপোনালোকে গুটি দেখিছে, কাঠফুলো লাগিছে, যথেষ্ট গুটি লাগিছে, ফলো লাগিছে অলপ দেখিছে। আমাৰ নিজৰ নাৰ্চাৰীত এজোপা গছ লাগি আছে। গতিকে বাহিৰৰ আমনো কিমান খাব, নিজেও প্ৰত্যেকেই অকণমান ঘৰতে এজোপা আম কৰি ল'লে আমৰ সোৱাদটো পাব আৰু ফ্ৰেছ বস্তু খাবলৈ পাব। আমাৰ ঢকুৱাখানাত বিশেষকৈ আমৰ মেলা এখন অনুষ্ঠিত হয়। এখন সম্ভৱতঃ জুলাই মাহত হয় নেকি, জুলাই মাহত হয়। গতিকে আমাৰ থলুৱা প্ৰজাতিৰ লগতে উন্নত প্ৰজাতিৰ অন্যান্য আমবিলাক আমি নিজেও কেনেকৈ কৰিব পাৰোঁ মানুহক দেখুৱাবও লাগে, আৰু আপোনালোকেও কৰি চাব পাৰে। আছে মই আৰু আমাৰ দুজোপামান গছ আছে, দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। এইজোপা 3 নম্বৰ জোপা। মই আপোনালোকক এইবাৰ তৃতীয় জোপা আম্ৰপলি আম দেখুৱাবলৈ যত্ন কৰিম। আগতে আপোনালোকক মই দুজোপা দেখুৱাইছোৱেই। এইজোপা 3 নম্বৰ জোপা আমাৰ আম্ৰপলি আম। এইজোপা অলপ জেগাটো বেয়া হ'ল, ছাঁহত পৰিলে, সেইকাৰণে এইজোপাও 3 বছৰ হৈ গ'ল। দেখিছে নহয়, এইজোপাত আম যথেষ্ট সংখ্যক যোৱা বছৰ যথেষ্ট সংখ্যক আম হৈছিলে, কিন্তু এইবছৰ অলপ আম কমিলেও আমৰ প্ৰডাকশ্যন ইমানো কম নহয়। দেখিছে আপোনালোকে, গছজোপা মই ফলবিলাক বিশেষকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। বহুত বেছি ডাঙৰ নহয়, তথাপিও এইটো ডাঙৰ হ'বলৈ আৰু বাকী আছে। এতিয়া কলিবিলাক ভিতৰত হয়তো ডিলা আৰম্ভ হৈছেহে চাগে, নে হোৱা নাই, এনেকুৱা হৈ আছে। ডিলা ধৰিব হৈছেহে, আৰু ডিলা ধৰাই নাই তথাপিও। গতিকে আপোনালোকেও আমাৰ ঢকুৱাখানাৰ বামুণগাঁও স্থিত আভা নাৰ্চাৰীৰ পৰা এনেকুৱা ধৰণৰ আমৰ পুলি সংগ্ৰহ কৰিব পাৰে, আৰু প্ৰত্যেকেই ঘৰত এজোপাকৈ আম পুলি ৰোপণ কৰিব পাৰে। গতিকে আমি সকলোকে আমাৰ নাৰ্চাৰীখনলৈ সকলোকে স্বাগতম জনাইছোঁ। আহক, আপুনিও এটা গছপুলি ৰোপণ কৰক।